আমি শিকলিৰ তৰফৰ পৰা আমি সকলোকে প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শিকলিয়ে এই বিশেষকৈ গোপালক আৰু মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ। যি সময়ত বিভিন্নজনে বিভিন্নভাৱে কাম কৰি আহিছে, কিন্তু আমি শিকলিয়ে সদায় বিশেষকৈ মাটিৰ মানুহসকলৰ লগত আমি সদায় কাম কৰি আহিছোঁ। আপোনালোকে দেখিছেই যে আমি গত বছৰত আমি যেনেকৈ যিবিলাক কাম কৰি আহিছোঁ, এইবাৰ আমি বিশেষকৈ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি এই গোপালকসকলক মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ। আৰু সদায় আমি কৈ আছোঁ যে দৰিদ্ৰসকলৰ লগত আমি সদায় আছোঁ আৰু অনাগত দিনতো আমি এনেকুৱা কামবিলাক আমি কৰি যাম। শিকলি নামৰ আমাৰ যি অনুষ্ঠানটো 2018 চনৰ পৰা চলাই আহিছোঁ, এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গোপালক আৰু মহপালকসকলক আজি বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক একোটাকৈ ছাতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠান ভাগৰ মাজতে সংবাদকৰ্মী বন্ধু হিচাপে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তিয়কৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম। তাৰ প্ৰতি লক্ষ্য ৰাখি বগৰীগুৰি অঞ্চলৰ সমূহ ৰাইজক আমাৰ এই শিকলি নামৰ অনুষ্ঠানটো ভৱিষ্যতে যাতে আমি দুপে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লাগিছে আমি আগত এইবিলাক পোৱা নাই আৰু এতিয়াও শিকলি অনুষ্ঠানক আমি ধন্যবাদ দি সামৰণি মাৰিছোঁ।